নৱেম্বৰৰ 25 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভা অধিৱেশনত নেলি হত্যাকাণ্ডৰ নৰসংহাৰৰ যি এক কমিশন গঠন কৰা হৈছিল 1983 চনত কমিশনৰ প্ৰতিবেদন দাখিল কৰা হ'ব সেই কমিশনখনক আমি তিৱাৰী কমিশন বুলি জানো মুখ্যমন্ত্ৰীয়ে সকলো কথা ইতিমধ্যে ঘোষণা কৰিছে তিৱাৰী কমিশনৰ প্ৰতিবেদন দাখিল কৰা হ'ব কিন্তু আসুৱে বিচাৰিছে মেহতা কমিশনৰো প্ৰতিবেদন দাখিল হওক তিৱাৰী কমিশন যেহেতু চৰকাৰে গঠন কৰিছিল তিৱাৰী কমিশনৰ প্ৰতিবেদন দাখিল হওক লগতে মেহতা কমিশনৰো প্ৰতিবেদন দাখিল হওক এতিয়া প্ৰাসংগিক প্ৰশ্নটো আমি হততে তিৱাৰী কমিশনৰ কথা শুনি আছিলো তিৱাৰী কমিশনত এইটো কথা লিখা আছে আনটো কথা লিখা আছে ইত্যাদি বিষয়বোৰে চৰ্চা লাভ কৰিছিল কিন্তু মেহতা কমিশন কি তিৱাৰী কমিশনৰ লগতে মেহতা কমিশন বুলিও এখন কমিশন গঠন হৈছিল কমিশনখন কোনে গঠন কৰিছিল সেই বিষয়ত এটা বিশ্লেষণ দিব বিচাৰিছো সদৌ অসম ছাত্ৰ সন্থাই যেহেতু তিৱাৰী কমিশনৰ সৈতে মেহতা কমিশনৰো প্ৰতিবেদন ৰাজহুৱা হোৱাটো বিচাৰিছে এতিয়া প্ৰেক্ষাপট আপোনালোক সকলোৱে জানে বা আপোনালোকৰ সকলো সেই প্ৰেক্ষাপটৰ মাজেৰে পাৰ হৈ আহিছে গতিকে সেই সময়ৰ বেত্ৰাঘাতৰ সংজ্ঞা বাৰুকৈ মই সেই সকল লোকক বুজোৱাৰ দৰকাৰ নাই 1983 চন অসমৰ কাৰণে চাগৈ বিংশ শতিকাৰ অতিকৈ অভিষিক্ত বছৰটো 1983 সেই বছৰটোত সাংবিধানিক বাধ্যবাধকতাৰ দুহাই দি ইন্দিৰা গান্ধীয়ে অসমত নিৰ্বাচন পাতিব বিচাৰিছিল বা অসমত নিৰ্বাচন পতাৰ এক পৰিবেশৰ ৰচনা কৰা হৈছিল কিন্তু অসমত সেই সময় নিৰ্বাচন পতাৰ অনুষ্ঠিত কৰাৰ পৰিবেশ আছিল নে এখন অশুদ্ধ ভোটাৰ তালিকাৰ যোগেদি যি ভোটাৰ তালিকাত আসুৱে দাবী কৰিছিল হাজাৰ বিজাৰ অবৈধ নাগৰিক বা অবৈধ বাংলাদেশীৰ নাম আছিল ভোটাৰ তালিকাৰ পুনৰীক্ষণ নকৰাকৈ ভোটাৰ তালিকাৰ পৰা অবৈধ বাংলাদেশীক আতৰাই নোলোৱাকৈ নিৰ্বাচন পাতিব বিচাৰিছিল ইলেকশ্যন কমিশন অফ ইণ্ডিয়া আৰু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত পাতিব বিচাৰিছিল আৰু নিৰ্বাচন বৰ্জন কৰিছিল মূলত আন্দোলন অসম আন্দোলনৰ সমৰ্থকসকলে যিয়ে বিচাৰিছিল এখন বাংলাদেশী মুক্ত ভোটাৰ তালিকা অসমীয়াসকলে আন্দোলন বৰ্জন কৰিছিল ইয়াৰ বিপৰীতে বংগমূলীয় ইছলাম ধৰ্মী লোকসকলে আপাতত বহুতে ক'ব খোজে আন্দোলন সমৰ্থন কৰা পৰিলক্ষিত হৈছিল আৰু সেই কাৰণে ফেব্ৰুৱাৰীৰ 18 তাৰিখে নেলিৰ হত্যাকাণ্ড হৈছিল বুলি বহুতে নেলিৰ নৰসংহাৰ হৈছিল বুলি বহুতে ক'ব বিচাৰে যি নৰসংহাৰত নেলি নগাঁও তেতিয়াৰ নগাঁও এতিয়াৰ মৰিগাঁও নেলিৰ সেই হেমলেটৰ সেই গাঁওসমূহৰ মূলত ইছলাম ধৰ্মী বংগমূলীয় লোকসকলক নিশেষ কৰি দিয়া হৈছিল এনিশাৰ ভিতৰতে নিশেষ কৰিছিল আৰু সেই নিশেষত জড়িত লোকসকল স্থানীয় জনজাতীয় লোক বুলি বিভিন্নজনে ক'ব খোজে কিমান লোকৰ মৃত্যু হৈছিল আনুষ্ঠানিক ফিগাৰটো হৈছে 2000 পৰা 2500 বহুতে ক'ব খোজে 10000 তকৈ অধিক লোকৰ মৃত্যু হৈছিল যি কি নহওক 1983 চনৰ এই নৰসংহাৰে সমগ্ৰ বিশ্বত শিৰোনাম দখল কৰিছিল অসমত এনে এটা ঘটনা ঘটিছে বুলি সমগ্ৰ বিশ্বত গম পোৱা গৈছিল আৰু ভাৰতবৰ্ষৰ নৰসংহাৰ সমূহৰ ভিতৰত নেলিৰ নৰসংহাৰ এক অন্যতম নৰসংহাৰ হিচাপে পৰিগণিত হৈছিল ভাগলপুৰ ৰায়ত নেলি মেছেকাৰ ইত্যাদি যিবোৰ নৰসংহাৰৰ তালিকা নেলি মেছেকাৰ অন্তৰ্ভুক্ত হয় যি কি নহওক তেতিয়া কি হ'ল হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ আছিল হিতেশ্বৰ শইকীয়াই ইনকুৱাৰী কমিশন এখন গঠন কৰিলে ইনকুৱাৰী কমিশন গঠন কৰিলে কমিশন অফ ইনকুৱাৰী এক্ট কমিশন অফ ইনকুৱাৰী এক্ট 1952 অধীনত কমিশনখনৰ নাম দিয়া হ'ল কমিশন অফ ইনকুৱাৰী অন আসাম ডিষ্টাৰবেন্সেছ দায়িত্ব দিয়া হ'ল তিৱাৰী কোন ত্ৰিভুৱন প্ৰসাদ তিৱাৰী বা টিপি তিৱাৰী এওঁ হৈছে আইএছ বিষয়া তেওঁ এসময়ত উত্তৰ প্ৰদেশৰ চিফ সেক্ৰেটাৰী আছিল তাৰ পিছত পণ্ডিচেৰী গভৰ্ণৰ হৈছিল 2014 নে 15 চনত 93 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা মতে প্ৰতিবেদনখনত তেওঁ স্বাক্ষৰ কৰা নাছিল আৰু সেই প্ৰতিবেদনখনৰ ফৰেনচিক পৰীক্ষা কৰি যিখন প্ৰতিবেদন আছিল অসম চৰকাৰৰ হাতত সেই আসল প্ৰতিবেদনখন হয় নাই তাৰ পৰীক্ষা কৰি আসল প্ৰতিবেদন বুলি গম পোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে অনাগত বিধানসভা অধিৱেশনত সেই প্ৰতিবেদনখন ৰাজহুৱা কৰা হ'ব এয়া তিৱাৰী কমিশনে 1983 চনৰ মে মাহত কমিশনখন গঠন হৈ আছিল 1984 চনত তিৱাৰী কমিশনে নিজৰ প্ৰতিবেদন দাখিল কৰিলে হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ হাতত 85 চনত অসম চুক্তি স্বাক্ষৰ হ'ল হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ পতন ঘটিলে নিৰ্বাচন অনুষ্ঠিত হ'ল হিতেশ্বৰ শইকীয়া চৰকাৰৰ আতৰিল অসম গণ পৰিষদৰ নেতৃত্বত চৰকাৰ গঠন হ'ল প্ৰফুল্ল কুমাৰ মহন্ত 34 বছৰ বয়সত অসমৰ মুখ্যমন্ত্ৰী হ'ল সেই সময়ত প্ৰফুল্ল মহন্ত অসমৰ কনিষ্ঠতম দেশৰ ভিতৰতে কনিষ্ঠতম মুখ্যমন্ত্ৰী গৰাকী আছিল যি কি নহওক প্ৰফুল্ল মহন্তই 87 চনৰ কোনবা এটা দিনত তিৱাৰী কমিশনৰ প্ৰতিবেদন বিধানসভাৰ মজিয়াত দাখিল কৰিলে কিন্তু প্ৰতিবেদনৰ প্ৰতিলিপি নোহোৱাৰ নাই বুলি কৈ প্ৰতিলিপি তেওঁ
বিতৰণ নকৰিলে গতিকে তেওঁৰ যি সাংবিধানিক দায়িত্ব সেই সাংবিধানিক দায়িত্ব পালন কৰিলে এইখন হল তিৱাৰী কমিছনৰ এয়া হল তিৱাৰী কমিছনৰ কথা আপোনালোকে জানে এতিয়া আমি মেহতা কমিছনৰ বিষয়টোলৈ আহোঁ মেহতা কমিছন কি মেহতা কমিছন গঠন হৈছিলে সেই একে সময়তে গঠন কৰিছিল অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন নামৰ এটা প্ৰতিষ্ঠানে আজি উৎপল শৰ্মাই আসুৰ সভাপতি উৎপল শৰ্মাই ফেচবুকত এটা পোষ্টত এইখিনি কথা উল্লেখ কৰিছে অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলন নামৰ এটা প্ৰতিষ্ঠানে এখন বেচৰকাৰী কমিছন গঠন কৰিছিল যিখন কমিছনৰ চৰকাৰৰ সৈতে কোনো সম্পৰ্ক নাই আৰু সেই কমিছনখনেই হৈছে মেহতা কমিছন কিয় গঠন কৰা হৈছিল য'ত আমাৰ তিৱাৰী কমিছন আছিলে যি তিৱাৰী কমিছনে তদন্ত আৰম্ভ কৰিছিলে বা সেই সময়ত হোৱা হিংসাত্মক কাৰ্যকলাপত কাৰণবোৰ কি আছিলে এডমিনিষ্ট্ৰেটিভ মেচিনাৰী কি ধৰণে ফেইল হৈছিলে বা এইবোৰ প্ৰিভেন্ট কৰিবলৈ তেনে ধৰণৰ ঘটনা যাতে পুনৰবাৰ নঘটে পুনৰাবৃত্তি নঘটে তাৰ কাৰণে কি পদক্ষেপ ল'ব লাগিব সেইবোৰৰ অধ্যয়ন কৰি এক প্ৰতিবেদন দাখিল কৰাৰ দিশে অগ্ৰসৰ হৈছিলে তেতিয়া আকৌ মেহতা কমিছনৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল আসুৰ নেতৃত্বই বা অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বই উপলব্ধি কৰিলে তিৱাৰী কমিছনে তেওঁলোকক সমন কৰা নাই তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰা নাই আন্দোলনকাৰীৰ ভাষ্য গ্ৰহণ নকৰাকৈ তিৱাৰী কমিছনে তেওঁৰ প্ৰতিবেদন দাখিল কৰিলে ওৱান মেন কমিছনে তেওঁৰ প্ৰতিবেদন দাখিল কৰিলে সেই কাৰণেই মেহতা কমিটি অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনে মেহতা কমিটিখন গঠন কৰিলে এখন বেচৰকাৰী কমিটিতে মেহতা কোন মেহতা হৈছে জাষ্টিছ টি ইউ মেহতা জাষ্টিছ টি ইউ মেহতা হৈছে এসময়ৰ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ 1977 চনৰ পৰা 1978 চনৰ পৰা 1979 চনলৈ প্ৰায় 1.5 বছৰ কাল তেওঁ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ জাষ্টিছ আছিলে যেতিয়া অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনে তেওঁ কমিটিখনৰ দায়িত্ব দিছিলে তেতিয়া তেওঁ প্ৰাক্তন ন্যায়াধীশ আছিলে টি ইউ মেহতা তেওঁ অধ্যক্ষ আছিলে তেওঁ সংগ দিছিলে সচিব হিচাপে RN নবিছে আৰু লগত আছিলে আৰু দুগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া IAS অফিচাৰ এজন হৈছে GC ফুকন আৰু আনজন হৈছে ৰায়হান শাহ চাৰিজনীয়া কমিটি মেহতা কমিটি জাষ্টিছ মেহতা সেক্ৰেটাৰী আছিলে RN নবিছ আৰু লগতে সদস্য দুগৰাকী আছিলে GC ফুকন আৰু ৰায়হান শাহ এই দুগৰাকীও আন্দোলনকাৰীৰ কথা শুনি ৰাইজৰ কথা শুনি চৰকাৰৰ ভূমিকা কি আছিলে ইত্যাদি সকলো বৰ্ণনা কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলে তেওঁলোকৰ প্ৰতিবেদন প্ৰস্তুত কৰাৰ কাম 1985 চনলৈকে প্ৰায় সম্পূৰ্ণ হৈ উঠিছিলে এই প্ৰতিবেদনৰ প্ৰতিলিপিও বৰ উপলব্ধ নহয় সেই সময়ত উপলব্ধ আছিলে কিন্তু প্ৰতিবেদনৰ প্ৰতিলিপিৰ পুনৰ মুদ্ৰণ নোহোৱাৰ কাৰণে উপলব্ধ নহয় বুলি আসুৰ সভাপতিয়ে ক'ব বিচাৰিছে কৈছে আৰু যিহেতু আসুৰ হাতত এখন প্ৰতিলিপি আছিল তেওঁলোকে বিচাৰিছে এই প্ৰতিবেদনৰ প্ৰতিলিপিও ৰাজহুৱা হওক বিধানসভাৰ যোগেদি যেতিয়া তিৱাৰী কমিছনৰ প্ৰতিবেদন ৰাজহুৱা হওক মেহতা কমিছনৰ প্ৰতিবেদনো ৰাজহুৱা কৰিব সদৌ অসম ছাত্ৰ সন্থাই বিচাৰিছে এতিয়া বেচৰকাৰীভাৱে গঠন কৰা এখন কমিটিৰ প্ৰতিবেদন চৰকাৰী পক্ষই বিধানসভাত ৰাজহুৱা কৰিব পাৰে নে সেইটো এটা প্ৰাসংগিক প্ৰশ্ন এতিয়া আপোনালোকক ক'ব বিচাৰিছো এখন কমিছন কেনেকৈ গঠন হয় যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে এই সমূহ তথ্য গুৰুত্বপূৰ্ণ হ'ব লাগে আৰু মেহতা জাষ্টিছ মেহতা তেওঁৰ 2019 চনত মৃত্যু হৈছিল 101 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল 100 বছৰ অতিক্ৰম কৰিছিল জাষ্টিছ মেহতাই আৰু অৰ্থাৎ জাষ্টিছ তিৱাৰীও এতিয়া আমাৰ মাজত নাই জাষ্টিছ মেহতাও আমাৰ মাজত নাই তেওঁলোকৰ পৰা ভাষ্য গ্ৰহণ কৰিবলৈ তেওঁলোকে প্ৰস্তুত কৰি যোৱা দুখন প্ৰতিবেদন আছে যি দুখন প্ৰতিবেদনে অনাগত সময়ত অসমৰ ৰাজনৈতিক যি দিশ সেই দিশ নিৰ্ণয় কৰিবও পাৰে বা অনাগত সময়ত নিৰ্বাচনৰ আগে দুইখন প্ৰতিবেদনেই অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত শিৰোনাম দখল কৰিব চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকিব এতিয়া কমিটি এখন গঠন হয় আপোনালোকক কৈছিলোই কমিছন অফ ইনকুৱাৰী এক্ট কমিছন অফ ইনকুৱাৰী এক্ট 1952 অধীনত গঠন কৰিব পাৰে চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টে চেন্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টে যেতিয়া তেওঁলোকে প্ৰয়োজন উপলব্ধি কৰে প্ৰয়োজন সাপেক্ষে তেওঁলোকে কমিছন অফ ইনকুৱাৰী এক্টৰ অধীনত এখন কমিছন গঠন কৰি দিব পাৰে আৰু যিখন কমিছন গঠন কৰি দিয়ে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক টাৰ্মছ অফ ৰেফাৰেন্স দিয়া হয় তেওঁলোকে কি কৰিব তেওঁলোকক কেতিয়াবা অতিৰিক্ত তেওঁলোকৰ সিভিল কোৰ্টৰ পাৱাৰ থাকে সমন কৰিব পাৰে সাৰ্চো কৰিব পাৰে বা সিজু কৰিব পাৰে ডকুমেন্ট ইত্যাদি সমন কৰি বিভিন্ন ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰিব পাৰে কিন্তু তেওঁলোকে
কাৰোবাক কনভিক্ট কৰিব নোৱাৰে তেওঁলোকে কাৰোবাক এক্সোনাৰেট কৰিব নোৱাৰে দুখমুক্তও কৰিব নোৱাৰে দোষী সাব্যস্তও কৰিব নোৱাৰে বা কাৰোবাক তেওঁলোকে শাস্তি প্ৰদান কৰিব নোৱাৰে যদিহে সেই কমিশ্যনখন কমিশ্যন অফ ইনকুৱাৰী এক্ট 1950 ৰ অধীনত গঠন কৰা হয় তেওঁলোকে এটা প্ৰতিবেদন দিব পাৰে যি কাৰণত সেই কমিশ্যনখন গঠন কৰা হৈছে যদি ডিস্টাৰবেন্সেস কিবা যদি হিংসাত্মক ঘটনা ঘটাৰ কাৰণে সেই কমিশ্যনখন গঠন কৰা হৈছে হিংসাত্মক ঘটনাৰ কাৰণ কি কোন জড়িত হৈ আছে বা সৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে কি পদক্ষেপ গ্ৰহণ নকৰিলে সৰকাৰ কোড বিফল হৈছে এডমিনিষ্ট্ৰেটিভ মেচিনাৰী কোড বিফল হৈছে সেইবোৰ দৰ্শাব তাৰ সমান্তৰালকৈ তেনেবোৰ ঘটনা পুনৰাবৃত্তি যাতে নঘটে তাৰ কাৰণে কি কৰিব লাগিব সেই বিষয়ে সবিশেষ কমিশ্যনখনে টাৰ্মছ অফ ৰেফাৰেন্সত মূলতঃ এই কথাবোৰই থাকে আৰু যদি ষ্টেট গভৰ্ণমেণ্টে কমিশ্যনখন গঠন কৰিছে কমিশ্যনখনে ষ্টেট গভৰ্ণমেণ্টৰ প্ৰতিবেদন দাখিল কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টৰ ডিউটি যদি হে কমিশ্যনখন ইনকুৱাৰী এক্ট 1950 কমিশ্যন অফ ইনকুৱাৰী এক্ট 1952 অধীনত গঠন হৈছে ৰাজ্য চৰকাৰৰ দায়িত্ব সেই কমিশ্যনৰ প্ৰতিবেদন দাখিল কৰাটো দায়িত্ব ৰাজ্য চৰকাৰৰ কোড দাখিল কৰিব বিধানসভাৰ মজিয়াত কেৱল দাখিল কৰাই নহয় একচন টেকেন ৰিপৰ্ট কমিশ্যনখনে যিবোৰ পৰামৰ্শ দিলে সেই পৰামৰ্শবোৰ চৰকাৰে কিদৰে গ্ৰহণ কৰিলে পৰামৰ্শবোৰ প্ৰত্যাখ্যান কৰিলে নে গ্ৰহণ কৰিলে যদিহে গ্ৰহণ কৰিলে কাৰ্যকৰী কেনেকৈ কৰিলে সেই বিষয়টো একচন টেকেন ৰিপৰ্ট এটা দিয়াটো ৰাজ্য চৰকাৰৰ দায়িত্ব এতিয়া বিভিন্নজনে প্ৰশ্ন কৰিছে যদিহে তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট মেহতা কমিশ্যনৰ কথাটো কলৱেই পুনৰ তিৱাৰী কমিশ্যনলৈ আহিছো তে কথাটো হৈছে মেহতা কমিশ্যনখন কমিশ্যন অফ ইনকুৱাৰী এক্ট 1952 ৰ দিনত গঠন হোৱা নাই বেচৰকাৰী এটা প্ৰতিষ্ঠানে সেই কমিশ্যনখন গঠন কৰিছিল গতিকে মেহতাৰ প্ৰতিবেদনটো চৰকাৰে বিধানসভাৰ মজিয়াত দাখিল কৰিব পাৰিবনে নাই সেই বিষয়টোৰ উত্তৰ আইনজ্ঞৰ পৰা আমি বিচাৰিব খুজিম দ্বিতীয়তে তিৱাৰী কমিশ্যনলৈ আহো তিৱাৰী কমিশ্যনৰ বহুতে ক'ব খোজে যদি ৰিপৰ্ট উত্থাপিত হৈছিল প্ৰফুল্ল মহন্ত উত্থাপিত কৰিছিল তেতিয়া হলে পুনৰ তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট উত্থাপিত কৰাৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল বা কি বা উত্থাপিত কৰিব পাৰে নে নাই তেতিয়া বহুকেইজন জ্যেষ্ঠ ৰাজনীতিবিদে আমাক অৱগত কৰিছে প্ৰফুল্ল মহন্তই কমিশ্যনৰ প্ৰতিবেদন দাখিল কৰিছিল যিহেতু প্ৰফুল্ল মহন্ত একচন টেকেন ৰিপৰ্টখন বিধানসভাৰ মজিয়াত দিয়া নাছিল গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ একচন টেকেন ৰিপৰ্টখন বিধানসভাৰ মজিয়াত দাখিল কৰাৰ পূৰ্ণ এখতিয়াৰ আছে আৰু সেই এখতিয়াৰ কাৰ্যকৰী কৰিয়েই তিৱাৰী কমিশ্যনৰ প্ৰতিবেদন বিধানসভাৰ মজিয়াত দাখিল কৰা হ'ব বুলি বিভিন্নজনে ক'ব খোজে কনজিকুৱেন্সেছ কি হ'ব কনজিকুৱেন্সেছৰ কথা বিভিন্ন সময়ত বিভিন্নজনে কৈ আছে 42 বছৰ অতিক্ৰম কৰি গ'ল গতিকে যেহেতু 42 বছৰত কোনো এটা সাবসিকুৱেন্ট চৰকাৰে এই প্ৰতিবেদনখন ৰাজহুৱা কৰিব নিবিচাৰিলে বা নকৰিলে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সেই কাম কৰিবলৈ গৈছে ভালেই কৰিছিল বিভিন্নজনে ক'ব গৈছে তাৰ সমান্তৰালকৈ যদি তিৱাৰী কমিশ্যনৰ প্ৰতিবেদনত নেলীৰ নৰসংহাৰৰ ভুক্তভোগীসকলৰ নাম উল্লেখ আছে যিসকল লোকক নিশেষ কৰা হ'ল তেওঁলোকৰ নাম যদি উল্লেখ আছে তেতিয়া তেওঁলোকৰ পৰিয়ালৰ লোকে নিশেষ হোৱা লোকসকলৰ বিপৰীতে কম্পেনসেশন বিচাৰিব পাৰিব চৰকাৰৰ পৰা চৰকাৰৰ যি কম্পেনসেশন দিয়াৰ যি নিয়ম সেই নিয়ম অনুসাৰে সকলোকক কম্পেনসেশন দিয়াৰ এক পৰিৱেশৰ সূচনা হ'ব আৰু যেতিয়া ৰিপৰ্টটো ৰাজহুৱা হ'ব বিধানসভাৰ যোগেদি তেতিয়া ভুক্তভোগীসকল বা আন্দোলনকাৰীসকলে সেই ৰিপৰ্টটোক লৈ হাইকোৰ্টলৈ বা সুপ্ৰিম কোৰ্টলৈ যোৱাৰ অৱকাশ থাকিব গতিকে ৰিপৰ্টটোৱে আন কিছু দুৱাৰ খুলি দিব আন্দোলনকাৰীৰ কাৰণেও আৰু নেলী নৰসংহাৰত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ লোকৰ কাৰণেও যি কি নহওক 25 নৱেম্বৰলৈ আমি অপেক্ষা কৰিম কমিশ্যনৰ মেহতা কমিশ্যনৰ প্ৰতিলিপিৰ বিষয়ে বৰ সবিশেষ আলোচনা হোৱা নাই তিৱাৰী কমিশ্যনত আন্দোলনকাৰী ভাষ্য নোলোৱাৰ কাৰণে মেহতা কমিটি তেওঁলোকে নিজাববীয়াকৈ গঠন কৰি বেচৰকাৰীভাৱে গঠন কৰি আন্দোলনকাৰীয়ে নিজৰ ভাষ্য তাত লিপিবদ্ধ কৰাইছিলে চৰকাৰৰ ভূমিকাৰ কথাও মেহতা কমিশ্যনত উল্লেখ আছে বুলি ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সৈতে আমাৰ কথা বতৰা হোৱাত তেওঁ জানিবলৈ দিছে যি কি নহওক আমি অপেক্ষা কৰিম দুইখন কমিশ্যনৰ ৰিপৰ্টত কি আছে অনাগত নিৰ্বাচনত মেহতা আৰু তিৱাৰী এই দুটা উপাধিয়ে বা তেওঁলোকে প্ৰস্তুত কৰা এই দুখন প্ৰতিবেদনে অসমৰ ৰাজনীতিৰ আকাশ বতাহ গৰম কৰি যে ৰাখিব সেয়া ধৰুক প্ৰিয় দৰ্শক এই বিশ্লেষণ সামৰিব লাগিব বিশ্লেষণ কেনে পালে জনাব আৰু এই দুখন প্ৰতিবেদনে অসমৰ ৰাজনীতিত কি প্ৰভাৱ পেলাব সেই বিষয়ে অৱগত কৰিব আমাক আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত মন্তব্য কৰিব পাৰিব বিধানসভা অধিৱেশন আৰম্ভ হ'ব অহা মঙ্গলবাৰৰ পৰা কেৱল তিৱাৰী কমিশ্যনৰ প্ৰতিবেদনেই ৰাজহুৱা কৰা নহয় আন বহু কেইখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত কৰিবৰ কাৰণে বিধানসভাৰ মজিয়াত উত্থাপন হ'ব তাৰ অন্যতম এখন হৈছে বহু বিবাহ নিষিদ্ধ কৰা বিধেয়কখন
যি কি নহওক আমি চোকা দৃষ্টি ৰাখিম এছেম্বলিৰ আৰু এছেম্বলিৰ প্ৰতিটো খবৰৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ।